দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ খবৰ। বাংলাদেশত প্ৰধানমন্ত্ৰী শেখ হাছিনাই পলায়ন কৰাৰ পাছতেই এতিয়া দেশখনত এক প্ৰকাৰ অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰিছে, য'ত এতিয়া জনতাই চিঞৰি চিঞৰি ক'বলগীয়া হৈছে আমি জীয়াই থাকিব বিচাৰোঁ। এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। বাংলাদেশত এতিয়া ভয়ংকৰ অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰিছে, য'ত এতিয়া জনতাই চিঞৰিবলগীয়া হৈছে আমি জীয়াই থাকিব বিচাৰোঁ। অশান্ত বাংলাদেশত এক প্ৰকাৰ ভয়াৱহ পৰিস্থিতি, প্ৰাণৰ ভয়ত দেশ এৰিছে বহু লোকে। অশান্ত বাংলাদেশত এতিয়া ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ পলায়নৰ পাছতেই অৰাজক অৱস্থা বাংলাদেশত। ভাৰত বাংলাদেশ সীমান্তত জাৰি কৰা হৈছে হাই এলাৰ্ট। ভিজালৈ প্ৰৱেশ কৰিছে বহু লোকে। অশান্ত বাংলাদেশত এতিয়া ক্ৰমাগতভাৱে পৰিস্থিতি হৈ পৰিছে ভয়াৱহ। ভাৰতত প্ৰৱেশ কৰা বাংলাদেশে বৰ্ণনা কৰিছে দেশখনৰ ভয়াৱহ পৰিস্থিতি সন্দৰ্ভত। শেহতীয়াকৈ বাংলাদেশত যি ছাত্ৰ আন্দোলন চলিছিল, সেই ছাত্ৰ আন্দোলনৰ ভয়ংকৰ পৰিণতি গাড়ীচ্যুত হ'ল শেখ হাছিনাৰ। বাংলাদেশত তাৰ পাছতেই আৰম্ভ হৈছে এতিয়া লুটপাট, এক প্ৰকাৰ অৰাজক পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কেতবোৰ দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছোঁ, য'ত লুটপাট আৰম্ভ হৈছে। বাংলাদেশত এতিয়া প্ৰাণৰ ভয়ত বহু লোকে দেশ এৰি পলায়ন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। বহু লোকে ভিজালৈ ভাৰত অভিমুখে যাত্ৰা কৰা পৰিলক্ষিত হৈছে। টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত এক ভয়ংকৰ দৃশ্যাংশ দেখুৱাইছোঁ। দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব অশান্ত বাংলাদেশত এতিয়া ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। এক প্ৰকাৰ অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰিছে। প্ৰাণৰ ভয়ত দেশ এৰিছে বহু লোকে। আৰু প্ৰধানমন্ত্ৰী শেখ হাছিনাই পলায়ন কৰাৰ পাছতেই এতিয়া এক প্ৰকাৰ অৰাজক অৱস্থাৰ সৃষ্টি হৈছে চুবুৰীয়া ৰাষ্ট্ৰখনত। ভাৰত বাংলাদেশ সীমান্তত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰি দিয়া হৈছে। ভিজালৈ প্ৰৱেশ কৰিছে বহু লোকে। আৰু ভাৰতত প্ৰৱেশ কৰা বাংলাদেশে বৰ্ণনা কৰিছে দেশখনৰ পৰিস্থিতি। বাংলাদেশত এতিয়া লুটপাট আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। টাইম 8ৰ দুখনকৈ উইণ্ডত দুটাকৈ দৃশ্যাংশ দেখুৱাইছোঁ, কিদৰে লুটপাট চলিছে। কোনো প্ৰান্ত সাৰি যোৱা নাই। সৰ্বসাধাৰণ জনতাই এতিয়া আমি জীয়াই থাকিব বিচাৰোঁ বুলি এক প্ৰকাৰ উল্লেখ কৰা পৰিলক্ষিত হৈছে। কিদৰে লুটপাট আৰম্ভ হৈছে সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। কোনো ৰৈ থকা নাই। ল'ৰাৰ পৰা ছোৱালীলৈকে, বৃদ্ধৰ পৰা মহিলালৈকে সৰহ সংখ্যক লোকে এতিয়া লুটপাটত নামি পৰা পৰিলক্ষিত হৈছে। দৃশ্যাংশ দেখুৱাইছোঁ। অশান্ত বাংলাদেশত এক প্ৰকাৰ হাহাকাৰ অৱস্থা। সীমান্তত জাৰি কৰা হৈছে হাই এলাৰ্ট। এক প্ৰকাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে বাংলাদেশৰ পৰিস্থিতি। আৰু বাংলাদেশত ভংগ হৈ পৰিছে ইতিমধ্যে জাতীয় সংসদ। কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়া। আৰু তাৰ পাছৰ পৰিৱেশ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক দেখুৱাইছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰিস্থিতি, য'ত দেখিবলৈ পোৱা গৈছে লুটপাট আৰম্ভ হৈছে। দোকান পোহাৰ একো বাকী ৰখা নাই। এই সকলো লোকে এফালৰ পৰা ধাহি মুহি নিছে এই সকলো লোকে, যাৰ ফলশ্ৰুতিত এতিয়া অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰিছে চুবুৰীয়া ৰাষ্ট্ৰখনত। দৃশ্যাংশ দেখুৱাইছে। অশান্ত বাংলাদেশত পৰিস্থিতি ভয়াৱহ। প্ৰাণৰ ভয়ত এতিয়া দেশ এৰিছে বহু লোকে। তেল চিনির ফ্রিজ খুলো, ফ্রিজ খুলো। বড় বড় এই এই মনটা কানে এই সালমানের বাড়ি কি কি যায় আস্তে আস্তে দাও। তোমরা কোন দিচ্ছ ভাই? এই এগুলো কি তোমরা তো নিয়ে ভিতরে ভিতরে সব সালমাপুরের ডাকাতের বাড়ি। এই বাংলাদেশের জনগণের টাকা পারকরি মন চাইছে তা নেন, কোনো সমস্যা নাই। এই মন চাইছে তা নেন। এই লুটপাটকারীর বাড়ি, এই যার মন চাইছে তা নিয়ে যাও, সমস্যা নাই। নিয়ে যান, নিয়ে যান, নিয়ে যান। রাষ্ট্রপ্রধান আজকে তুই এই দেশটা তোর বাড়ি দখলে গেছে। তোর মন চাইছে তা নে। বাংলাদেশের মানুষের আকাঙ্ক্ষা সব নিয়ে যা, সব নিয়ে যা। তোদের মন চাই আস্তে আস্তে নিয়ে যা, সব নিয়ে যা, সব নিয়ে যা। এখানে বাংলাদেশৰ ভয়ংকৰ পৰিস্থিতিৰ দৃশ্যাংশ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক দেখুৱাইছোঁ, যাৰ ফলশ্ৰুতিত এতিয়া পৰিস্থিতি হৈ পৰিছে অধিক ভয়াৱহ, য'ত এতিয়া সৰ্বসাধাৰণ জনতাই কৰিবলগীয়া হৈছে হাহাকাৰ। আৰু একাংশ লোক এতিয়া নামি পৰিছে লুটপাটত। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল সংৰক্ষণক লৈ আৰম্ভ হৈছিল চুবুৰীয়া ৰাষ্ট্ৰখনত প্ৰতিবাদ।
ছাত্ৰ আন্দোলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল আৰু তাৰ পাছতে এতিয়া অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে। ছাত্ৰ আন্দোলনৰ আঁৰ লৈ এতিয়া মৌলবাদীৰ ৰাজত্ব চলিছে এতিয়া বাংলাদেশত, যাৰ ফলশ্ৰুতিত গাদীচ্যুত হৈছে শ্বেখ হাছিনা। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা এক প্ৰকাৰ দেশ এৰি কৰিবলগীয়া হৈছে, পলায়ন। আৰু পলায়ন কৰাৰ পাছতে এই পৰিস্থিতি এতিয়া ক্ৰমাৎ অৰাজক হৈ পৰিছে। প্ৰাণৰ ভয়ত এতিয়া বহুলোকে বাংলাদেশ এৰিবলগীয়া হৈছে। ইতিমধ্যে ভাৰত আৰু বাংলাদেশৰ সীমান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে। ভিজা লৈ বহুলোকে বাংলাদেশৰ পৰা দেশত ভাৰতত প্ৰৱেশ কৰিছে আৰু ভাৰতত প্ৰৱেশ কৰি বহু বাংলাদেশী নাগৰিকে বৰ্ণনা কৰিছে ভয়ংকৰ পৰিস্থিতি সন্দৰ্ভত। এই মুহূৰ্তত টাইম ইটৰ স্ক্ৰীণত দেখুৱাই থকা দৃশ্যাংশসমূহলৈ মন কৰক। লুটপাটত এতিয়া সকলো নামিৰ পৰা পৰিলক্ষিত হৈছে। দোকান পোহাৰ একো বাকী ৰখা নাই এই সকল লোকে। এফালৰ পৰা যি পাইছে ধাহি মুহি নিছে এই সকল লোকে। বাংলাদেশের জনগণের টাকা আপনার কি মন চাই চাই তা নেই। হ্যাঁ খুব ভালো করতেছে, আরো কিছু থাকবে সব নিয়ে যাও, সব একদম খুব ভালো বাবা, খুব ভালো করতেছো, খুব ভালো করতেছো বাবা, খুব ভালো করতেছো, ভেরি গুড ভেরি গুড বাবারা, খুব ভালো করতেছো। আৰু ইতিমধ্যে বাংলাদেশত ভংগ হৈছে জাতীয় সংসদ। সকলো দলৰ সৈতে আলোচনা কৰাৰ পাছত এই সিদ্ধান্ত বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰাৰ পাছতে এতিয়া পৰিস্থিতি আৰু অধিক অৰাজক হৈ পৰা পৰিলক্ষিত হৈছে। 1 জুলাইৰ পৰা 5 আগষ্টৰ আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল বহু ছাত্ৰ ছাত্ৰীক আৰু এই প্ৰতিবাদত কেইবা শতাধিক লোকে প্ৰাণ হেৰুৱাৰ দৰে ঘটনাও সংঘটিত হ'ল চুবুৰীয়া ৰাষ্ট্ৰখনত। আৰু তাৰ পাছৰ পৰিস্থিতি এয়া, শ্বেখ হাছিনা, প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পলায়ন কৰাৰ পাছতেই এতিয়া অৰাজক হৈ পৰিল পৰিস্থিতি। লুটপাটত নামিছে এতিয়া একাংশ লোক। ভাৰততো বাংলাদেশৰ পৰিৱেশক লৈ জৰুৰী বৈঠক ঘোষণা কৰা হৈছে। ভাৰত বাংলাদেশ সীমান্তত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে। সীমান্ত চিল কৰি বন্ধ কৰা হৈছে আমদানি ৰপ্তানি। ইফালে কৰিমগঞ্জ জিলাত ভাৰত বাংলাদেশ সীমান্তত BSF-এ অধিক সতৰ্কতা জাৰি কৰা পৰিলক্ষিত হৈছে। ভাৰতৰ নাগৰিক বাংলাদেশৰ সৈতে অহা যোৱাক লৈও নিৰ্দেশনা জাৰি কৰা হৈছে। বাংলাদেশৰ বৰ্তমান পৰিস্থিতি এতিয়া অধিক অৰাজক হৈ পৰাত আতংকিত হৈ পৰিছে সীমান্তবাসীও। গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্ততো তীব্ৰ উত্তেজনা। যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু হৈ আছে ভাৰতীয় সৈন্য। আৰু ইফালে দেখিবলৈ পোৱা গৈছে টাইম ইটৰ দুখন উইণ্ডত দুটাকৈ দৃশ্যাংশ দেখুৱাই আছে। দৃশ্যাংশসমূহ দেখিলে সহজে অনুমান কৰিব পাৰিব যে কিদৰে ডেকাৰ পৰা বুঢ়ালৈ আৰু সমান্তৰালকৈ বোৱাৰী মহিলা সকলো এতিয়া নামি পৰা পৰিলক্ষিত হৈছে লুটপাটত। দোকান পোহাৰ একো বাকী ৰখা নাই। এফালৰ পৰা যি পাইছে সকলো ধাহি মুহি লুটপাটত নামিছে এতিয়া বহু লোক। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া সম্প্ৰতি বাংলাদেশত অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰিছে। বাংলাদেশৰ পৰিস্থিতিক লৈ এতিয়া প্ৰাণৰ মমতাত বহু লোকে আমি জীয়াই থাকিব বিচাৰো বুলি মন্তব্য প্ৰকাশ কৰা এই লুটপাটকারীর বাড়িঘর দেখ কি আরামাইশ মানুষের জনগণের টাকা আরামাইশ করে খাইছে। যে যা পারি না এটা কি নিত আমি আসছি দেখতে। অবস্থা তো খুবই খারাপ, বাংলাদেশে ভয়াবহ অবস্থা। মানে এমন আমরা আমার জন্মের পরে এমন আমি এই আমার বয়স হলে আমরা 46, আমি জন্মের পরে এই কাহিনী দেখছি। বাংচুর জলায় পুরো অনেক হয়েছে বলার বাইরে, ভয়াবহ। ঢাকা তো আরো বেশি অবস্থা খারাপ। হ্যাঁ প্রচুর ভয়। আপনি হিন্দু মানুষ মনে করেন, এই কারণে আরো চিন্তা করলাম যে যাক পাশের দেশে যাই, বুড়াই দিকে তো দেশটা একটু ঠান্ডা হোক। আমরা যাইতেও আমাদের দেশ যদি বাংলাদেশ না। আমি তো শুনছি কসবায় আসার পরে শুনলাম ওখানে নাকি প্রাইম মিনিস্টার নাকি আপনার দেশটা পালাই গেছে, এরকম একটা নিউজ ছড়াই গেছে। এই নিউজটা ছড়ানোর পর থেকেই দেশের পরিস্থিতি অনেক খারাপ হয়ে গেছে। এখন এই ছাত্রদের সাথে অলরেডি বিএনপি জামাত ঢুকে গেছে, ঢুকে যায় ওই এটারে গড়ে গেছে এবং দোকানপাট এগুলি ভাঙচুর করতেছে। এমন অবস্থায় মিছিল টিছিল নিয়ে অনেক উত্তাল অবস্থা। তা আমি কোনো রকমে গা ঢাকা দিয়ে চলে আসছি আর কি। কারণ কি পরিস্থিতি খারাপ, কখন কার উপরে কি পড়ে তা তো বলা যায় না। রাস্তায় আপনি আসার পথে কসবা, ওখানে ভাঙচুর এবং মিছিল টিছিল এগুলি উপেক্ষা করে আমি আস্তে আস্তে অনেকক্ষণ আমি অপেক্ষা করছি এই কারণে কমে। কিন্তু শেষ পর্যন্ত দেখতেছি যে একটু যখন নাকি ভাঙচুরে দিয়া পরিস্থিতিটা হয়েছে, তখন আমি আস্তে আস্তে বেরা ওখান থেকে চলে আসছি একটা ইয়া দিয়া। আসার পরে আবার এই আখড়াতেও দেখলাম আর একই অবস্থা। হ্যাঁ না, যেটা ভালো লাগে এটা নিয়ে যা নিয়ে যা। মন বাইর মন চাই যেদিকে বাইর হ। ও মাই গড, ও মাই গড। এর ঘরটা দেখেন, ঘরে এ ঘরে
চুরি স্বর্ণ এই যে হ্যাঁ খুব ভালো করতেছে আরো কিছু থাক সব নিয়ে যাও সব একদম খুব ভালো বাবা খুব ভালো করতেছো খুব ভালো করতেছো বাবা খুব ভালো করতেছো ভেরি গুড বাবারা খুব ভালো করতেছো ভেরি গুড এই আমি বাবা একটু দেখি ভেরি গুড সব নিয়ে যাও তেল চিনির ফ্রিজ খুলো কোনোদিনও ঢুকতে পারি না আমার গাড়ি খোলা এই তুমি এটা কি নিয়ে যাচ্ছ আরো কিছু নিয়ে আসো জাস্ট আমার মনের শান্তির জন্য হ্যাঁ আরো কিছু নিয়ে আসো ভাবি নিয়ে আসেন যান সত্যি নিয়ে আসেন যাও এটা ঠিক হবে না এখনই বাদে লোক আসবে কোনো ডিউটি করবে আমরা এই যে সব যাও কি নিতেছ আরো ভালো জিনিস নাও সবাই তো বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতন প্ৰবল ছাত্ৰ বিক্ষোভৰ পিছত সোমবাৰে হাছিনাক ক্ষমতাচ্যুত কৰি সেনা প্ৰধানে ল'লে শাসনৰ দায়িত্ব তাৰ পিছতেই দেশখনত বিপদাপন্ন হিন্দু সম্প্ৰদায় বিভিন্ন ঠাইত হিন্দুসকলৰ ওপৰত চলিল আক্ৰমণ সংখ্যালঘু হিন্দুসকলক আক্ৰমণৰ টাৰ্গেট কৰি ল'লে একাংশ দুষ্কৃতিকাৰীয়ে হত্যা কৰা হ'ল কাজল ৰায় নামৰ আৱামী লীগৰ এজন হিন্দু কাউন্সিলৰক দেশখনৰ এটা ইস্কন মন্দিৰতো তাণ্ডৱ চলালে দুৰ্বৃত্তই বিগ্ৰহ জ্বলাই দিয়াৰ লগতে লণ্ডভণ্ড কৰিলে মন্দিৰৰ সামগ্ৰী এই সংকটৰ সময়ত হিন্দু সম্প্ৰদায়ৰ কাষত থিয় দিলে বিৰোধী বিএনপিৰ যুৱকৰ্মীসকলে দেশখনৰ বিভিন্ন মন্দিৰত নিশা তেওঁলোকে পাল পাতি পহৰা দিয়ে বাংলাদেশৰ জাতীয় হিন্দু মহাসংঘৰ সচিব গোবিন্দ চন্দ্ৰ প্ৰামাণিকে প্ৰতিদিন টাইমৰ আগত সমগ্ৰ পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে তো আজ সকাল থেকে কোনো ঘটনা ঘটছে না গতকাল রাত পর্যন্ত কিছু ঘটনা ঘটেছিল অল্প কিছু মন্দিরে হামলা হয়েছে সেই কিছু আবার ঘটনা ঘটেছে যে প্রতিহিংসা এলাকা ভিত্তিক কিছু প্রতিহিংসা সেটা জাতীয় পর্যায়ের কিছু না এলাকা ভিত্তিক কিছু প্রতিহিংসা কিছু দ্বন্দ্ব সংঘাত সেই সংঘাতের জেরে কিছু হামলা শিকার হয়েছে সামগ্রিকভাবে সমগ্র বাংলাদেশের হিন্দু সম্প্রদায় নিরাপদে আছে হিন্দু সম্প্রদায়ের যতটা মানুষ আশঙ্কা করেছিল যেহেতু আমরা আওয়ামী লীগের সাপোর্টার আমাদের উপর ব্যাপক হামলার শিকার হবে তবে সেই ব্যাপারে বিএনপি এবং জামাতের নেতৃবৃন্দ একটা ভালো ভূমিকা রাখায় আমরা নিরাপদে আছি বাংলাদেশের সমগ্র হিন্দু সমাজ নিরাপদ আছে এবং এখনো পর্যন্ত এবং আমরা আশা করছি যে যেহেতু যাদের থেকে আমরা এই হামলার শিকার হওয়ার আশঙ্কা করছিলাম তারা যেহেতু সচেতন এবং অ্যালার্ট তো সেই কারণে আমাদের হিন্দুদের উপর আর কোনো হামলা বা নির্যাতন হবে না বলে আমরা মনে করি এবং সামগ্রিক দিক দিয়ে পরিবেশ ভালো আছে শান্ত আছে বাংলাদেশত হিন্দুসকলৰ নিৰাপত্তাক লৈ উদ্বিগ্ন ভাৰত চৰকাৰো মঙলবাৰে বিদেশ মন্ত্ৰী এছ জয়শংকৰে সৰ্বদলীয় বৈঠকত এই বিষয়ে আলোচনা কৰাৰ লগতে সংসদতো বিষয়টো উত্থাপন কৰে We are also monitoring the situation with regard to the status of minorities. There are reports of initiatives by various groups and organizations to ensure their protection and well-being. We welcome that, but will naturally remain deeply concerned till law and order is visibly restored. Our border guarding forces have also been instructed to be exceptionally alert in view of this complex situation. শেহতীয়া পৰিস্থিতিৰ পিছত আতংকিত হৈ পৰিছে দেশখনত থকা ভাৰতীয়সকল বাংলাদেশত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিভিন্ন কাৰণত দেশখনত থকা ভাৰতীয়সকলে স্বদেশলৈ উভতাৰ বাবে ভিৰ কৰিছে সীমান্তত আমাদের বাচ্চা চিকিৎসা হয়ে গেছে ওনার রিলিজ দিয়েছে আমরা গতকালকে আজকে কি ফেরার ছিল আপনার না গতকালকে আমরা বনগা আসা রাত্রে ছিলাম হোটেলে এখন আমরা বাংলাদেশে কোথায় থাকে মাদারপুরি পরিস্থিতি কি খোঁজ পেলেন শুনছি অনেক অবস্থা খারাপ আজকে কি দেশে ফেরার ছিল না তাড়াতাড়ি ফিরে যাচ্ছেন তাড়াহুড়ো করে না আজকে শুনছি যে এখন যাওয়া যাবে জি 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 অগ্নিগৰ্ভ পৰিস্থিতিত বাংলাদেশৰ সংখ্যালঘু লোকসকলক আশ্বস্ত কৰিবলৈ জিলাই জিলাই হেল্পলাইন নম্বৰ মুকলি কৰিছে সেনাই